জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু যিহেতু আত্মনিৰ্ভৰশীল আঁচনিৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ। যিহেতু 25,000 যুৱক যুৱতীক ইতিমধ্যে চৰকাৰে দিয়া ঘোষণা কৰিছে আৰু যিসকলৰ মেছেজ আহিছে বা মেইল আহিছে তেখেতলোকৰ গোটেইখিনিৰ অহা নাই, প্ৰায় কিছুমানৰ আহি আছে। যিসকলে যিটো ছেক্টৰত এপ্লাই কৰিছিলে সেই ছেক্টৰৰ মতে বা প্ৰজেক্ট ৰিপৰ্ট চাই তেখেতলোকে মেছেজ পঠিয়াই আছে। যিহেতু 25,000 যুৱক যুৱতীক একেলগে মেছেজ পঠোৱাটো সম্ভৱ নহয়, যিহেতু অলপ অলপকৈ মেছেজ আহি আছে আৰু আপোনালোকৰ 30 ছেপ্টেম্বৰৰ ভিতৰত যিসকলৰ অহা নাই তেওঁলোকৰ আহিব, চিন্তা কৰিব নালাগে। যিহেতু মই আপোনালোকক কৈছোঁ 25,000 যুৱক যুৱতীক একেলগে মেছেজ পঠোৱাটো সম্ভৱ নহয় আৰু যিসকলৰ আহিলে তেওঁলোকৰ 2 দিন বা 3 দিনৰ ভিতৰত আহিলে আৰু এতিয়া বৰ্তমানলৈকে মেছেজ অহা নাই। যিহেতু সকলোৰে অক্টোবৰ মাহত ট্ৰেইনিং ষ্টাৰ্ট হ'ব আৰু ট্ৰেইনিং হ'ব আপোনাৰ 3 দিনীয়া ট্ৰেইনিং আছে আৰু ট্ৰেইনিঙৰ কাৰণে যিসকলৰ ইণ্টাৰভিউ প্ৰথমে লৈছিলে তেওঁলোকক প্ৰথম মতা হৈছে আৰু যিসকলৰ এতিয়াও বাকী আছে তেখেতলোকৰ মেছেজ বা মেইল আহিবলৈ তেখেতলোকে চিন্তা কৰিব নালাগে, তেখেতলোকৰো আহিব। আপোনালোকৰ যিহেতু অক্টোবৰৰ মাহটো গোটেইখিনি আছে ট্ৰেইনিঙৰ কাৰণে, যিহেতু 3 নৱেম্বৰ তাৰিখে চৰকাৰে পইচা দিয়া ঘোষণা কৰিছে, আপোনালোকে চিন্তা কৰিব নালাগে। যিহেতু মেছেজ অহাৰ সম্ভাৱনা আছে আৰু আপোনালোকে যিহেতু বহুতে মেছেজ কৰি আছে, কমেণ্ট কৰি আছে বিজেপি দালালে পাইছে নেকি, তেনেকুৱা কথা নহয়। অৱশ্যে পইচাটো পোৱাটো পাবই আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাব। কিবা যদি নতুন আপডেট আহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। বহুতে মন বেয়া কৰি আছে যিহেতু মোৰ মেছেজ নাহিব নেকি, মেইল নাহিব নেকি। আপোনালোকে 30 ছেপ্টেম্বৰলৈকে ধৈৰ্য ধৰক। যিসকলৰ অহা নাই তেখেতসকলৰ আহিব। 25,000 যুৱক যুৱতীক যিহেতু দিয়াৰ কথা কৈছে তেখেতসকলৰ আহিব আৰু যিখিনি